Good morning everyone. আজি আপোনালোকৰ কাৰণে মই এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। এইটো ভিডিঅ' হ'ল STৰ ওপৰত। ST যোনে ব্যক্তিজন এতিয়া উই নিড ST চিঞৰি আছে কৰি আছে নহয়, আগতে এইটো ভিডিঅ' চাই লোৱা। তহঁতেৰে নিজৰ মানুহ, তহঁতেৰে নিজৰ জাতি, এইজন ব্যক্তিজন কি ক'লে তো এইটো সঁচা কথা কৈছে। কিন্তু ST হ'বৰ কাৰণে চিঞৰিলে নাপাব। উই নিড ST, আৱাৰ ডিমাণ্ড, লিগেল ডিমাণ্ড এনেকুৱা কৈ থাকিলে নহ'ব। ST होने के लिए क्राइटेरिया भी होना पड़ता है। अगर तुम्हारा क्राइटेरिया सब कुछ सही हो जाएगा तो आसानी से मिल जाएगा ST को। ये बात ध्यान से सुन लो और समझ लो। ये लौंडा जो बात बोल रहा है ना, तो वो अपने ऊपर में बात कर रहा है, हो अपने ऊपर का ही बात कर रहा है। तो कहाँ से लीगल हो गया भाई? तुम लोग सोचते हैं लीगल डिमांड, लेकिन लीगल हम तो लगता नहीं लीगल डिमांड है, वो तो अनलीगल डिमांड हो रहा है आप लोग का। तो लीगल नहीं होने का बाद से तुम लोग का बहुत रिजेक्ट भी हो गया और आज तक मिल भी नहीं रहा यार। ये बात समझना चाहिए था आप लोग को, लेकिन आप लोग समझ क्यों नहीं रहा है ये बात? आप लोग का दिल अभी जो कर रहा है ना, वो तो जबरदस्ती हो रहा है, हो जबरदस्ती कर रहा है हो आप लोग। इसको जबरदस्ती बोल रहा है, डिमांड, जबरदस्ती डिमांड करके लेना चाहते हैं आप लोग। ये लीगल नहीं होता है। लीगल होता है जो मिलता है, जो जिसका कोई किसी का भी खास का अगर क्राइटेरिया, करेक्टर और रहने का कुछ फर्क नहीं होता है, तो वो भाई लीगल होता है। आप लोग का ये आप लोग का पास है नहीं है, ठीक है? ये तो बात सबको पता है। जो 14 कमोडिटीज का बहुत पहले ST हो चुका है, तो वो लोग का इतना ज़बरदस्ती तो नहीं हुआ था ना, आसानी से हो गया। ये बात तो आप लोग को समझना चाहिए था। अभी तुम लोग बोलता है, जो पहले से एग्जिस्टिंग ST लोगों को बोलता है ST तुम्हारा बाप का है, तुम्हारा बाप का है। अब भाई ये बाप का नहीं आता है यार। बाप का सब चीज़ बाप का नहीं होता है, वो गवर्नमेंट का चीज़ सब बाप का नहीं होता है। उसमें होने का लीगल होता है, क्राइटेरिया होता है, उसके बाद से मिल गया। आप लोग का क्राइटेरिया नहीं होता है तो किस बात के लिए इतना ज़बरदस्ती डिमांड कर रहा है? तो आप लोग का आदमी, आप लोग का लौंडा, आप लोग का बच्चा ये बोल रहा है, आप लोग अच्छा से सुन लो, ভালকে শুনিলে তাৰ কথাটো কি হৈ আছে আগৰ ভিডিঅ'টো চাই লওক। হয়, নমস্কাৰ। এটা স্পষ্টীকৰণ দিবলৈ ভিডিঅ'টো কৰিছোঁ। যে স্পষ্টীকৰণটো হ'ল, মই এটা কথাত বিশ্বাস কৰোঁ যে জনজাতি হ'বলৈ জনজাতীয় বৈশিষ্ট্য লাগিব। আৰু তাৰ অৰ্থ এয়াই যে যিটো আমাৰ ৰাজবংশী নীতি নিয়ম বা লঘোণ লোৱা প্ৰথা হওক বা মানে সেই ধৰণৰ যিখিনি জাত পাত বিশ্বাস কৰা প্ৰথা, সেইবিলাকৰ মই সম্পূৰ্ণ বিৰোধী। আজি আমি কেৱল জনজাতিখিনিৰ যিখিনি এক্সিষ্টিং জনজাতি আছে, ট্ৰাইবেল আছে, তেওঁলোকক খালি দোষ দিলেও নহ'ব, তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰিলেও নহ'ব। তেওঁলোকৰ ইম'শ্যনছবোৰ আমি বুজি পাব লাগিব, তেওঁলোকৰ আৱেগবোৰ আমি বুজি পাব লাগিব যে কিয় বিৰোধিতা কৰিছে। কেৱল ৰাস্তাত চিঞৰিলে জনজাতি নাপায়। জনজাতিৰ কিছুমান ক্ৰাইটেৰিয়া আছে, সেইটোত বিশ্বাস কৰোঁ। জনজাতি হ'ব লাগিলে জনজাতি বৈশিষ্ট্য থাকিব লাগিব, নীতি নিয়ম থাকিব লাগিব, আচাৰ ব্যৱহাৰ থাকিব লাগিব, ৰিচুৱেল থাকিব লাগিব। তো আমি সেইখিনি আচলতে গুৰুত্ব দিব লাগে। মানে কেৱল উই নিড ST চিঞৰিলেই লাভ নহ'ব, বা চিঞৰিলেই কেৱল আমাৰ যোগ্যতাটো প্ৰকাশ নাপাব। আমি যোগ্য হ'বও লাগিব। আৰু যিখিনি আমাৰ
হেৰাই যাবলৈ ধৰা যিখিনি ৰীতি নীতি সেইবিলাক আমি পুনৰ মানে কি কৰিব লাগিব, ৰিভাইভ কৰিব লাগিব, সেইবিলাক ঘূৰাই আনিব লাগিব। চ' আমাৰ যিবিলাক গাৰ্জা পূজা হয় বা যিখিনি আমাৰ কেঁচাই খেতি যিখিনি পূজা হয় বা আমাৰ যিখিনি বাছ পূজা হয় পৌৰাণিক ৰীতি নীতি মতে যিবিলাক, সেইবিলাক আমি মানে ধৰি ৰাখিব পাৰিব লাগিব। গাৰ্জাশালীটোক শিৱ মন্দিৰ বনাই দিয়াৰ নিচিনা আমি কামৰ পৰা অলপ দূৰত থাকিব লাগিব। এইখিনি কথা। তাৰপিছত যিখিনি আমাৰ মাজত যিবিলাক আমাৰ অন্ধবিশ্বাস আছে, অবিশ্বাস আছে, যে মানে দুইমুখী আমাৰ চৰিত্ৰ, আমি ঘৰত এনে আনি গাহৰি মাংস খাব পাৰোঁ বা বাহিৰত হোটেলত ধাবাত খাব পাৰোঁ, কিন্তু আমাৰ যিবিলাক অনুষ্ঠান আছে, ৰাজহুৱা অনুষ্ঠানে হওক বা ব্যক্তিগত বিয়া বাৰু অনুষ্ঠানে হওক, তাতে দিলে মানে বহুত মানুহ ওলাই যায়, এইবিলাক নাপায়, অমুক নাপায়, তমুক নাপায়। তো কিয় নাপায় সেইবিলাকত আমি প্ৰশ্ন কৰিব পাৰিব লাগিব। সেই নাপায়ৰ পৰা ওলাই আহিব লাগিব। কোনোবাই এনেকুৱা আছে মানে কোনোবাই, সেইটো ব্যক্তিগত কথা, মাংস খোৱা নোখোৱাটো, কোনোবা ট্ৰাইবেলো মাংস নাখায়, কোনোবা নিৰামিষ, সেইটো বেলেগ কথা। কিন্তু যদি ঘৰত খাব পায়, ধাবাত খাব পায়, বিয়া বাৰুত কিয় নাপাব? কি ইমান অথন্তৰখন হ'ব? তো সেইবিলাক আমি মানিব লাগিব। সেই বস্তুবিলাক আমি মাত উঠাব পাৰিব লাগিব, আৱাজ উঠাব পাৰিব লাগিব তাৰ বিৰুদ্ধে। কাৰণ মানে আমি যদি আজি মই এজন যদি ট্ৰাইবেল, যদি এনেকুৱা কিছুমান আছে, অৱশ্যে আমাৰ বঙাইগাঁৱত অলপ এইবিলাক বস্তু অলপ কম, বঙাইগাঁও হওক বা কোকৰাঝাৰৰ হওক, কিন্তু যিখিনিত অলপ এই ক্ষত্ৰিয়ৰ প্ৰভাৱ বেছি, লগুণ লোৱাখিনি যিখিনি, যে তেওঁলোকে দিনত আন্দোলন কৰিব, উই নিড এছটি, আমাক জনজাতি দিয়ক, আৰু মানে জনজাতি ছোৱালী এজনী বিয়া কৰাব ওলালে তেওঁলোকৰ মহাভাৰতখন অশুদ্ধ হয়। তো কি এইবিলাক মানে নিজৰ মাজতেই বিৰোধাভাস। এইবিলাক বস্তুৰ পৰা ওলাই আহিব লাগে। কিয় নাপায়? এনে খাব পায়, কিন্তু নতুন কি কয়, সৰু ল'ৰা ছোৱালী জন্মিলে বোলে মাক দেউতাকে গাহৰি খাব নাপায়। সেইটো কি কথা হ'ল? ক'ত নাপায়? ক'ত লিখা আছে? ক'ত? কিয় নাপাব? কি সেইবিলাক অন্ধবিশ্বাস? তো এইবিলাকৰ পৰা আমি আঁতৰি আহিব লাগিব। খালি জনজাতি খুজিলেতো নহ'ব, আমাৰো বহুত ভুল আছে, আমি ভুলবিলাক শুধৰণি কৰিব লাগিব। খালি খুজিলেই নাপায় নহয়। হয়ও কথাটো, কিছুমানে আমাক বিৰোধ কৰে, তেওঁলোকৰো যুক্তিও আছে কথাবিলাকৰ। যদি জনজাতি ছোৱালী বিয়া কৰাতে যদি বিৰোধিতা, তো জনজাতি খোজাৰ আপোনালোকৰ নৈতিক অধিকাৰ ক'ত? ঠিক কথা। তো সেইবিলাককো আমি জুখি মাখি চাব লাগিব। সমাজবিলাক আমাৰ অলপ কি ক'ব, সেইটো মানে নতুন এটা ৰিভাইভৰ প্ৰয়োজন হৈছে, নতুন সংস্কাৰৰ এটা প্ৰয়োজন হৈছে। আমি যিখিনি আমাক বংগীয় যিবিলাক মানে ৰীতি নীতি, সেইবিলাকৰ পৰা অলপ ওলাই আহিব লগা হৈছে। আমি কিয় বলবো আমাক লাগে? আমাৰ গাৰ্জা পূজা আছে নহয়, সেইটো কথা। তো সেইবিলাক আমি গুৰুত্ব দিব লাগিব। আচলতে সমাজখন আচলতে আমাৰ ট্ৰাইবেল যিখিনি ৰীতি নীতি, সেইবিলাক আমি ধৰি ৰাখিব পাৰিব লাগিব, তেতিয়াহে আমাৰ অধিকাৰ থাকিব ট্ৰাইবেল পূজাৰ। সেইখিনি কথা। তো মই এই ৰাজবংশী নামটোৰ পৰা কেতিয়াও সমৰ্থন নকৰোঁ। সেইটো দৰকাৰে নাই এতিয়া। আৰু এতিয়া নতুনকৈ লগুণ চগুণ লোৱা এইবিলাক কথাৰ কোনো মানে অপ্ৰয়োজনীয় নিচিনা কথা। তো সেইবিলাক যাতে আমি কি ক'ব, আমি যিমান পাৰোঁ আমাৰ মানে সমাজৰ পৰা সেইবিলাক ৰীতি নীতি নিয়ম, অমুক নাপায়, তমুক নাপায়, বিয়া বাৰুত গাহৰি দিব নাপায়, এনেই খাব পায়, কিন্তু ব্ৰইলাৰ দিব নাপায়। কিয় নাপাব? কিহৰ কোন মানে কৰ নীতি নিয়ম এইবিলাক? জনজাতি খুজিলে জনজাতি যদি হ'ব লাগে, তেতিয়াহ'লে জনজাতীয় অলপ খাদ্যভাস, জনজাতীয় বৈশিষ্ট্য, এইবিলাক আমাৰ থাকিবই লাগিব নহয়, তেতিয়াহে আমি খুজিব পাৰিম। তো সেইখিনি কথা। তাতে আৰু আমাৰ যিখিনি উঠি অহা নৱপ্ৰজন্মকো মোৰ এটা অনুৰোধ, যে তেওঁলোকে এইবিলাক অলপ কিতাপ অধ্যয়ন কৰক, নিজৰ শিপা বিচাৰি পাওক, শিপা চিনি পাওক। তাৰপিছতহে আমি আচলতে আমাৰ অৰিজিনটো ক'ত, আমাৰ শিপা ক'ত, আমি ক'ৰ পৰা আহিছোঁ, আমাৰ আচল নীতি নিয়ম কোনবিলাক, আমাৰ আচল খাদ্য কোনবিলাক, কেতিয়া এই নাপায়বিলাক সোমাল, তাৰ পৰা কেনেকৈ ওলাই আহিব লাগিব। তো এইখিনি এটা নতুন প্ৰজন্মই গুৰুত্ব দিয়ে। কাৰণ
এটা প্ৰজন্ম বা আমাতকৈ যিবিলাক ডাঙৰ আমাতকৈ আগৰ প্ৰজন্মক বুজাই লাভ নাই তেওঁলোক তেনেকৈ ডাঙৰ হৈছে সেই পৰিৱেশত ডাঙৰ হৈছে তেওঁলোকক নতুনকৈ তেওঁলোকক তৰ্ক মিছামিচি কিছুমান কথা তেওঁলোকক দোষ দিয়াও লাভ নাই কিন্তু আমি যিখিনি আমি নতুনখিনি উঠি অহাখিনিয়ে এইবিলাকৰ পৰা যাতে আমি ওলাই আহিব পাৰোঁ নতুন মানে আমি যাতে সেই অন্ধবিশ্বাসবিলাকে ধৰি নাথাকোঁ আমি আচল আমাৰ কোনখিনি দেৱ দেৱী আমাৰ গাৰ্জা পূজা হওক বা যিকোনো আমি যিবিলাক পূজা পালন কৰোঁ সোণাৰাই পূজা হওক সেইবিলাক যাতে আমি হেৰাই নাযায় যি হেৰাই গৈছে সেইবিলাকৰ আমি প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰিব লাগিব কাৰণ বৈশিষ্ট্য থাকিবই লাগিব তেতিয়াহে আমি জনজাতি মানে দাবী কৰাৰ নৈতিক অধিকাৰ পাম এইখিনি কথা ধন্যবাদ सो आप लोगों ने वीडियो पूरा देख लिया तो हो गए तो ये भाई जो क्या बोल रहा है आप लोग समझ पे तो आ गया होगा अपना बीच में कितना गड़बड़ चल रहा है आप लोग का ये अब अपना जिंदगी में कितना गड़बड़ चल रहा है ये पता है आप लोग को तो वो चीज़ पूरा अभी ठीक कर लो ये जो भी कह रहा है ये लड़का बिल्कुल सही कह रहा है ऐसा ही है आप लोग ऐसा ही है ठीक है तो ये सब कारण क्यों और ये कारण होने का बाद भी एसटी डिमांड करने चले आइए यार आप लोग कहाँ से चले आइए पहले अपना ठीक कर लो और एसटी मांगो अरे भैया भाइयों थोड़ा दिमाग लगाओ काम करो तभी मिल जाएगा ठीक है अपना बीच में इतना प्रॉब्लम चलता है प्रॉब्लम होता है प्रॉब्लम करता है तो भाई और इतना लीगल डिमांड करते रहने से थोड़ी हो जाएगा ये लड़का क्या बोल रहा है ये लड़का जो भी बोल रहा था वो तो सब सच है सच बोल रहा है हमको भी पता है सब सच है ये हाँ हम भी पागल नहीं है हम भी समझ सकता है जानता हो हम भी सब कुछ जानता हो तो भाई ये सब कारण आप लोग का बीच में ही हो रहा है तो वो जो अपना बीच में हो रहा है उसको बाहर निकल दिया तो आप लोग को शर्म लगना चाहिए अभी ये वीडियो देख के आप लोग बिल्कुल शर्म लगना चाहिए मैं तो सीधा बोल रहा है यार तो भाई वो वीडियो बहुत लंबा हो जाएगा तो आज का वीडियो इतने में रख देता हूँ तो वीडियो अगर आप लोग को अच्छा लगा तो लाइक करो शेयर कर दो ज़रूर क्योंकि ये जितने भी U1ST बोल रहा है ना बार बार उन लोगों तक पहुंचाना चाहिए वीडियो ठीक है तो बाय